হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক মই এই যে গছখিনি দেখুৱাই আছোঁ, সাঁচি গছ। চাওক, খুব কম সংখ্যক আপোনালোকে ইয়াত গুটি দেখিবলৈ পাইছে। সেই যিকেইটা কোলা কোলাকৈ দেখি আছে, সেইকেইটা গুটি। চাওক, মানে এইবাৰ গুটি একেবাৰেই কম। এইবিলাকেই হ'ল একেবাৰে মিঠা সাঁচি। এইজোপা গছৰ গুটি সংগ্ৰহ কৰিব লাগে। এইজোপা চাওক, এইজোপা গছৰ যদি আপুনি কেনেকৈ জোল বৈ আহিছে দেখিছেনে, এনেকুৱা গছৰ গুটি সংগ্ৰহ কৰিব লাগে। হেল্ল' বন্ধু, মই এতিয়া আপোনাৰ এটা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈছোঁ যে মই কিয় মানুহজন নোলাওঁ। মই কিয় নোলাওঁ মানে চাওক, তাত একো বেলেগ কথা নাই। আপোনাক মই আচলতে দেখুৱাই আছোঁ সাঁচি গছ। সাঁচি গছৰ কোনটো ফুটা, মই আপোনাক ফুটাটো নেদেখুৱাই যদি মই মানুহটো ওলাই থাকোঁ, সি কোনো কামত নাহিব। হেল্ল', মই আপোনাক দেখুৱাই আছোঁ যে সাঁচি গছৰ কোনটো ফুটা বুলি কয়, কোনটো ফুটি বুলি কয়, কোনটো ফাট বুলি কয়, কোনজোপা মিঠা সাঁচি, কোনজোপা ভোলা সাঁচি, কোনজোপা নেওৰাপেটীয়া সাঁচি, এই কথাখিনিৰ ওপৰত মই ধাৰণা দি আছোঁ। আৰু কোনজোপা আপোনাৰ মুখা, এই যে মুখা বুলি কয়, এই যে পুলিটো দেখিছে, ধৰিব পাৰিছেনে? এই নতুন পুলিটো যে দেখিছে, সেইটো গছজোপা বিক্ৰী কৰাৰ পিছত নতুনকৈ পোখা ওলাই আহিছে। এইটো ওখ হৈ গ'লহি। এইটো হ'ল মুখা। এনেকৈ সাঁচি গছৰ গোটেই কথাখিনি মই ডিটেইলছ আপোনালোকক দি থাকিবলৈ যত্ন কৰিছোঁ। এয়া সাঁচি গছৰ এজোপা আপোনালোকক দেখুৱাই আছোঁ। এয়া পুলিখিনি দেখুৱাই আছোঁ। এইখিনি পুলি প্ৰায় সৰুখিনি 2 বছৰ হৈছে। এতিয়া কথা হ'ল, সাঁচি পুলি কেতিয়া গুটি পচাব লাগে, কেতিয়া গছত সাঁচি গুটি লাগে, কেনেকৈ পলিথিন কৰিব লাগে, কেতিয়া পলিথিন কৰিব লাগে, পলিথিনৰ চাইজ কেনেকুৱা হ'ব লাগে, পলিথিন কৰিবলৈ লোৱা মাটিখিনি কেনেকুৱা হ'ব লাগে, পলিথিন কৰা মাটিখিনিত আপুনি জৈৱিক সাৰ কেনেকৈ মিহলাই ল'ব লাগে, আপুনি পুলিখিনি কেনেকৈ গজাব লাগে, গুটিখিনি আপুনি গজোৱা পুলিখিনি কিমান দিনত পলিথিনলৈ নিব লাগে, পলিথিনখিনি কেতিয়া ছেটিং কৰিব লাগে, মানে ছাইডিং কৰিব লাগে, বা আপুনি নিজেই নকৰিলে কেতিয়া কিনি আনিব লাগিব, সেই পুলিখিনি কোন মাহত কিনি আনিব লাগিব, সেই পুলিখিনি কিনি আনি আপুনি কেনেকুৱা জেগাত ৰাখিব লাগিব, সেই পুলিখিনি আপুনি কেতিয়া ৰোপণ কৰিব লাগিব, সেই পুলিখিনিত আপুনি ৰুওঁতে কি দিব লাগিব, সেই পুলিখিনি আপোনাৰ ডাঙৰ যদি নহয় তেতিয়া কি কৰিব লাগিব, সেই পুলিখিনি আপোনাৰ এনেকুৱা কথা হয় যে যেতিয়া ৰোপণ কৰিলে কি মাহত ৰুব লাগিব, আপুনি কি মাহত ৰুব লাগিব, আপুনি পুলিখিনি কেতিয়া ডাল কাটিব লাগিব, পুলিখিনি কেনেকৈ পুলুঙা কৰি নিব, বা পুলিখিনি কেনেকৈ শকত কৰিব লাগিব, বা আপুনি কেনেকুৱা গছৰ গুটি সংগ্ৰহ কৰিব লাগিব, কেতিয়া সংগ্ৰহ কৰিব লাগিব, যদি আপোনাৰ গছজোপাত ফুটি নাই তেতিয়া আপুনি কি কৰিব লাগিব, যদি আপোনাৰ গছজোপাত ফুটাও নাই, ফাকো নাই, তেতিয়া আপুনি কি কৰিব লাগিব, কিমান বয়সত আপুনি সেই কথাটোৰ ওপৰত চিন্তা কৰিব লাগিব, ইত্যাদি ইত্যাদি কথা, এশএবুৰি কথা মই আপোনালোকক কৈ আছোঁ। আৰু যদি আপোনাৰ গছজোপা মেচিয়ৰ হৈছে, মানে ডাঙৰ হৈছে, কিন্তু আপোনাৰ গছজোপাত দাম দিয়া নাই, তেতিয়া আপুনি কেনেকৈ বেপাৰীৰ লগত কথা পাতিব, কেনেকৈ বেপাৰীৰ লগত খেলি কেনেকৈ দাম উঠাব, বা মাল অলপ আছে সেই মাল বেছি থকা কেনেকুৱা দেখুৱাব, অৰ্থাৎ ইনকুলেশ্যন, আপুনি নিজেই ইনকুলেশ্যন কেনেকৈ কৰিব, ইত্যাদি ইত্যাদি বৰ গুৰুত্বপূৰ্ণ কথা কিছুমান মই আপোনালোকক অৱগত কৰি আহিছোঁ। যিখিনি আপোনালোকে যদি প্ৰয়োগ কৰে, আপোনালোকে সুফল পাবই। কাৰণ সাঁচি খেতি কৰিবলৈ গ'লে এনেই সাঁচি পুলি কেইটামান কিনি আনি আপুনি ঢাপতে ৰুই থৈছে, তেনেকৈ আপোনাৰ হ'ব জানো? এই বাৰীখনতো আপুনি যদি মন কৰে, এয়া পুলি অলপমান আকৌ নতুনকৈ ৰুইছে। এইখন মোৰ বাৰী নহয়, এয়া আপুনি চাওক, এই লাইনটোত মই জুম কৰি দেখুৱাই আছোঁ,
এই পুলিখিনি চাওকচোন, জেং এডালৰ নিচিনা যে দেখুৱাই আছে সেইখিনি পুলি ৰুইছে, কিন্তু সেই পুলিখিনি ৰোৱাৰ আজি প্ৰায় 10 দিনমান হৈছে। এতিয়া কিন্তু পুলি ৰোৱাৰ সময় নহয়, তেওঁলোকে পুলি ৰুলে। এয়া চাওক, এইডাল এডালকৈ দেখি আছে, শুকান পাত ফুটোৱা নাই এইবিলাক, কাৰণ তেওঁলোকে উপযুক্ত সময়ত পুলিখিনি নোৰুলে। নোৰোৱাৰ কাৰণে আপোনাৰ কি হৈছে, তেওঁলোকে সুফল নাপাব, তেওঁৰ গছখিনি মৰি যাব। এইটো গুৰুত্বপূৰ্ণ কথা। আপুনি ইমান দাম দি পুলি অলপ লৈ আহিছে, কিন্তু আপুনি ৰুইছে, ৰোৱাৰ পিছত আপুনি দেখিছে যে আপোনাৰ পুলিখিনি নহ'ল। সেইটোতো আপোনাৰ বহুত ডাঙৰ লোকচান হ'ব, কাৰণ আপুনি এটা পুলিতটো 10 টকামানকৈ আপোনাৰ পৰি যায়, কেৰিং চাৰ্জ আছে, আৰু সেইখিনি লোড আনলোডৰ কথা আছে, বহুত টকা পৰি যায়। 10 টকাকৈ কিনিলে আপোনাৰ 15 টকা বা 17 টকালৈকে পৰি যাব পাৰে, কাৰণ দূৰত্বৰ ওপৰত কথা। তাৰপিছত যদি আপোনাৰ পুলিখিনি মৰি যায়, গতিকে এইখিনি হ'ল সাঁচি গছৰ বিষয়ে আমি জানিবলগীয়া কথা। ইয়াৰ পাছৰ যিখিনি কথা, গছ এডাল বিক্ৰী কৰাৰ পিছৰ যিখিনি কথা, সেইখিনি আমাৰ হাতত নাথাকে, সেইখিনি আপোনাৰ বেপাৰীসকলৰ হাতলৈ গুচি যায়। সেইখিনি আমি জানি লাভ নাই, কাৰণ গছজোপা কেনেকৈ কাটে, কেনেকৈ তাৰ পৰা মালটো নিষ্কাশন কৰে, কেনেকৈ ডেকত দিয়ে, কেনেকৈ আগৰ মানে আঁতৰটো উলিয়ায়, কেনেকৈ আগৰ উলিয়ায়, কেনেকৈ আঁতৰ উলিয়ায়, কেইটা কোৱালিটি আঁতৰ উলিয়ায়, ক'ত চেল কৰে, কিমান ৰেটত চেল কৰে, সেইখিনি আমাৰ ভাগৰ নহয় বস্তু। আমাৰ ভাগৰ বস্তু কোনখিনিলৈকে হ'ল, এজোপা গছ এনেকুৱা ডাঙৰ কৰি আমি বেপাৰীৰ হাতত তুলি দিয়ালৈকেহে আমাৰ দায়িত্ব থাকে। এই পুলিটোত আপুনি লাখ টকাও পাব পাৰে, আপুনি এই পুলিটোত 5,000ও পাব পাৰে। সেইটো হ'ল আপোনাৰ বেপাৰীৰ লগত কথা পতাৰ ওপৰত কথা। সাঁচি গছত আপুনি কেতিয়াও দাম ক'বলৈ লাজ কৰিব নালাগিব। মই এটা কথা আপোনালোকক অৱগত কৰিব পাৰোঁ যে মোৰ দেউতাই এটা পুলি 300 টকাত বিকিবলৈ লৈছিলে। এই যে সৰু পুলিটো দেখিছে, ইমানটো পুলি এটা 300 টকাত দেউতাই বিক্ৰী কৰিবলৈ লৈছিলে। সেইটো আজিৰ পৰা প্ৰায় 40 বছৰমানৰ আগৰ কথা। তেতিয়া মই দেউতাক ক'লোঁ যে দেউতা, এই পুলিটো থকচোন, বাকীকেইটা দিয়ক বাৰু, এই পুলিটো থকচোন, এই ডাঙৰটো নহয়, সৰুটোৰ সমান। বোলে কেলৈ? থকচোন। দেউতাই মোৰ কথা ৰাখি থৈ দিলে। পুলিটো 300 টকাত বন্দবস্ত হৈছিলে, কিন্তু ঠিক এসপ্তাহৰ পিছতে মই সেইটো পুলি 1400 টকাত বিকিলোঁ। তেতিয়া দেউতাই ক'লে যে সাঁচি গছৰ কাৰবাৰটো তোৰ হাতলৈ মই দি দিলোঁ, কাৰণ সাঁচি পুলি আৰু মই নিবিকোঁ। সেই তেতিয়াৰ পৰাই মই সাঁচি গছত গুৰুত্ব দিবলৈ ধৰিলোঁ, মানে সাঁচি গছ কেনেকৈ বিক্ৰী কৰিব লাগে মই গোটেই কৌশলখিনি আয়ত্ব কৰি ল'লোঁ। সাঁচি পুলি এটা কৰিলেই নহ'ব, তাক কথা পাতি বিক্ৰী কৰিব জানিব লাগিব, নহ'লে কিন্তু আপুনি সাঁচি গছত মুঠেই লাভ কৰিব নোৱাৰে। কাৰণ সাঁচি গছত মই বদনাম ক'বলৈ বেয়া পাওঁ যে যিহেতু বেপাৰীসকলে আমাক একেবাৰেই দাম দিবলৈ নিবিচাৰে, আমাক গছজোপাৰ একদম ভেলুলেছ কৰি দিয়ে। এতিয়া ইমান কষ্ট কৰি আপুনি পুলি এটা যেতিয়া মানে বনাব, তেওঁলোকে আহি ক'ব যে এই পুলি টুকুৰাত কিমান লাগিব, এইডাল গছ, এইডালক কেতিয়াও গছ বুলি নকয়, তেওঁলোকে এই পুলি টুকুৰাত কিমান দিব লাগিব আপোনাক, পুলি টুকুৰা। তেতিয়া আপুনি কৈ দিয়ক যে চাওক এইটো পুলি হৈ আছে, এইটো মই নিবিকোঁ। আৰু মোৰ যেতিয়া বাৰীত গছ চাবলৈ আহে, তেতিয়া আহি সোধে যে দাদা গছ দিব নেকি? মই তেতিয়া তেওঁক বাৰীলৈ লৈ যাওঁ, লৈ গৈ কওঁ এইটো পুলি মই দিম, কিন্তু মানুহজনে যে কয় যে নহয় মোক এই পুলিটো লাগে, তেতিয়া মই পুলিটো ভালকৈ মোহাৰি সামৰি তাত ফুটি কিমান আছে, ফুটা কিমান আছে, দাম কিমান হ'ব মই নিৰ্দিষ্ট কৰি চাই লওঁ, না এইডাল দিব পৰা হোৱা নাই। তাক তেওঁক দেখুৱাই দিম যে চোৱা, এই 3টা নতুন ফুটি, এই নতুন ফুটিকেইটা মেচিয়ৰ হ'বলৈ 1 বছৰ লাগিব, গতিকে 1 বছৰৰ পিছত এই পুলিটোৰ লগত কথা পাতিম, এতিয়া এইটো পাতিব হোৱা নাই। এই পুলিটোত আপুনি চাওক, ইয়াত এই 5টা ফুটি আছে বা এই 12টা ফুটি আছে, গতিকে এই গছডাল মই ইমান টকা পালে দিম। তেতিয়া বেপাৰীজনে আৰু আপোনাৰ লগত কোনো খেলি মেলি কৰিব নোৱাৰে, কাৰণ তেওঁ বুজি গ'ল যে এই মানুহটোৱে গছজোপাৰ সম্পূৰ্ণ ফুটিবিলাক চিনি পায়। আৰু ফুটিৰ বহুত কোৱালিটি আছে, কোনটো ফুটিত আপোনাক কিমান দাম পাব সেইখিনিও অধ্যয়ন কৰিব লাগিব। আৰু সেইখিনি অধ্যয়ন কৰিবলৈ আপুনি আপোনাৰ বাৰীত যেতিয়া 10ডাল সাঁচি গছ ৰুই ল'ব, সেই গছকেইডাল সৰুৰ পৰা যেতিয়া আপুনি প্ৰতিপাল কৰি ডাঙৰ দীঘল কৰিব, তাৰপিছত আপোনাক আৰু অইনে জ্ঞান দিব
নালাগে পুলিটোৰ বিষয়ে আপুনি জানিব। যেনেকৈ আপোনাৰ ল'ৰাটো আপুনি জন্ম হোৱাৰ পৰাই আপুনি তাক কোলাত লৈ ডাঙৰ দীঘল কৰি আপুনি তাক 30 বছৰ বা 40 বছৰ বয়স কৰিলে, তাৰপিছত আৰু আপোনাৰ ল'ৰাটোক ভাল বেয়া আনে চাৰ্টিফিকেট দিব দৰকাৰ নাই। আপোনাৰ ল'ৰাটো ভাল নে বেয়া নে, কথা শুনে নে নুশুনে নে, সত্যবাদী নে অসত্যবাদী, ধাৰ্মিক নে অধাৰ্মিক, গোটেই কথাখিনি আপুনিহে তাক তাৰ হৈ চাৰ্টিফিকেট দিব পাৰিব। ঠিক সাঁচি গছৰ ক্ষেত্ৰতো আপুনি সেইটোৱেই কৰিব লাগিব যে এটা পুলিত কিমান দাম হ'ব, সেই পুলিটোত কিমান মাল আছে, সেই পুলিটো কাটি কুটি নি বিকি কিমান লাভ পাব, সেই গোটেই কথাখিনি আপোনাৰ হাতৰ মুঠিত আপুনি লৈ ল'ব লাগিব। হেল্ল' বন্ধু, নিশ্চয় আপুনি কথাটো বুজি পাইছে যে আপুনি যেতিয়া সাঁচি গছডালৰ বিষয়ে, আপুনি বিকিবলৈ লোৱা সাঁচি গছডালৰ বিষয়ে আপুনি যদি একোৱেই নাজানে, তেতিয়াহ'লে আপুনি একোৱেই দাম নাপায়। যদি আপুনি ৰোৱা গছডালৰ বিষয়ে আপুনি বহু কথা জানে, আপুনি গছডালৰ ইতিবৃত্ত জানে, কেতিয়া তাত পোক পৰিছিলে, পোকবিলাক পৰা কিমান দিন হ'ল, ফুটি কিমান আছে, আৰু ফুটিখিনিত যদি ফুটি কম আছে আপুনি তাত বনাই আছে মাল। কথাটো গম কৰিছেনে? যদি ফুটি 4-5টা পৰি বন্ধ হৈ গ'ল, তেতিয়া আপুনি আপোনাৰ পদ্ধতিত আপুনি সেইজোপাত আৰু 20টা ফুটি বনাব লাগিব। যিকেইটা ফুটি বেপাৰীজনে ফুটি বুলি ভাবিয়ে লৈ যাব, কিন্তু লছ নহয়। কাৰণ গছজোপাত যেতিয়া মাল আছেই, আপোনাক মালতহে কম দিয়ে। গতিকে আপুনি সেইখিনিত অকণমান ভেজাল কৰিবলগীয়া হ'ল, কেইটামান ফুটি আপুনি আৰ্টিফিচিয়েল বনাবলগীয়া হ'ল। যেনে ধৰক এজন গোৱালে 10 লিটাৰ গাখীৰত 1 লিটাৰ কিন্তু পানী দিয়ে। সকলোৱে দিয়ে বুলি মই নকওঁ, কিন্তু 2-1 গোৱাল আমি দেখিবলৈ পাইছোঁ যে 10 লিটাৰ গাখীৰত তেওঁলোকে 1 লিটাৰ পানী মিলাই দিয়ে। বেয়া লাগিছে ক'বলৈ, মিলাই কিন্তু সেইটো কিন্তু মই নকৰোঁ। হেল্ল' বন্ধু, অকণমান কৈছোঁ, মই কি কৰোঁ, 1 লিটাৰ পানীত 9 লিটাৰ গাখীৰ দি দিওঁ। পানীত গাখীৰ দিছোঁ, কিন্তু গাখীৰত মই পানী দিয়া নাই। ঠিক তেনেকুৱা এটা কৌশল কৰি আমি মাল নাই থকা গছজোপাত অধিক দাম পাবৰ কাৰণে আমি তাত অকণমান আৰ্টিফিচিয়েল কৰিব পাৰিব লাগিব। সেই গছজোপাত যাতে বেপাৰীজনে ঠগ কিন্তু কেতিয়াও নাখায়, কাৰণ 5টা বা 10টা ফুটি থকাৰ পিছত আপুনি 10টা আৰ্টিফিচিয়েল ফুটি বনাই দিছে, মানুহজনে আপোনাক সেই 10টা ফুটিত যিমান দিব, সেই আপুনি বনোৱাকেইটা সৈতে 20টা ফুটি ধৰি লৈ তাৰ দুগুণ দাম দিব, কিন্তু মানুহজনৰ লোকচান সমূলিয়ে নহয়। কাৰণ আপুনি যিকেইটাত আৰ্টিফিচিয়েল কৰিব সেইকেইটাতো মাল থাকিব, সেইকেইটাত কিন্তু যিকেইটা অৰিজিনেল মানে যিকেইটা প্ৰাকৃতিকভাৱে হোৱা ফুটি সেইকেইটাত আগৰ ওলাব, আৰু সেই যিকেইটা আপুনি আৰ্টিফিচিয়েল কৰিব তাত কিছুমান মুখা ওলাব, তাত কিছুমান কালাৰ বনিব, তাৰ পৰাও C ক্লাছৰ মাল হ'ব, কিন্তু A ক্লাছৰ নহয়। গতিকে আমি তাত 2 নম্বৰ কৰিব পাৰোঁ, কাৰণ তেওঁ 1 নম্বৰহে নাপায়, তেওঁ তাত 3টা কোৱালিটি A B C 3টা কোৱালিটি পাব। আপুনি আৰ্টিফিচিয়েল কৰাকেইটাত তেওঁলোকে C গ্ৰেডৰ মাল পাব, আৰু C গ্ৰেডৰ মালটোতে তেওঁলোকৰ লাভটো হৈ যাব, আৰু A গ্ৰেডটো অতিৰিক্ত পাই গ'ল। হেল্ল' বন্ধু, বহুত দীঘলীয়া নকৰোঁ, কাৰণ সাঁচি গছৰ কথা আপুনি কৈ মই শেষ কৰিব নোৱাৰোঁ। মোৰ গোটেই লাইফ লাইনত সাঁচি গছৰ বিষয়ে ক'ব নোৱাৰোঁ, কাৰণ ই এটা অতি সাংঘাতিক ধৰণৰ খেতি, আৰু সেইকাৰণে কৈছোঁ যে আপুনি এই খেতিটো এই ঢাপত কৰক। এই ঢাপ দেখিছেনে? ঢাপ, এইটো খালৰ পিছত এইটো ঢাপ, আপুনি ঢাপত কৰক, কাৰণ আপুনি হয়তো গছডাল বিক্ৰী নকৰিবও পাৰে। আপোনাৰ যদি মাজত হৈ যায় তেতিয়া আপুনি বিক্ৰী কৰিব লাগিব। যদি আপোনাৰ ঢাপত থাকে আপুনি সেই গছডাল বিক্ৰী নকৰিবও পাৰে, আপোনাৰ লাইফত বিক্ৰী নকৰিবও পাৰে। কাৰণ মোৰ সমীপতে কেইজোপামান গছ আছে, যিকেইজোপা গছ ককাকৰ দিনত নাতিনীয়েকে বিকা নাই, ককাকৰ দিনৰ গছ কিন্তু নাতিনীয়েকে বিকা নাই, কাৰণ তেওঁলোকে 2ডাল গছ বিকি এটা RCC বিল্ডিং বনাইছে। 2ডাল গছ, মাত্ৰ 2ডাল গছ, আৰু তেওঁলোকৰ ঢেৰ আৰু তেনেকুৱা গছ আছে, তেওঁলোকৰ বহুত কোটি টকাৰ গছ আছে, কিন্তু সেইবোৰ ককাকৰ দিনৰ। আপুনি মন কৰক, আমি কি কৰিছোঁ, গছ পুলি এটা ৰুইছোঁ, 5 বছৰৰ পিছতে হুলস্থুল লগাই দিছোঁ যে মাল নাই, ফুটি নাই। এইটো নকৰিব
আপোনালোকে গছজোপা ৰুৱক, আশা কৰি নাথাকিব, আপুনি খাওক। যেনেকৈ আপুনি গৰুজনী যদি বিক্ৰী কৰি দিয়ে আপুনি গাখীৰটো ক'ত পাব, আপুনি গাখীৰটো খাওক। আপুনি গছজোপা ৰুৱক, তাৰ পৰা আপুনি গুটিখিনি সংগ্ৰহ কৰক, আপুনি পুলি বনাওক, প্ৰত্যেক বছৰে আপুনি সেই পুলিৰ পৰা 10,000 5,000 পাই থাকক, আপুনি সেইটো কৰক। আপুনি যদি গছডালকে বিকি দিবলৈ যত্ন কৰিলে, মানে গাইজনী প্ৰতিপাল কৰি টান পাইছে, খীৰাই টান পাইছে বা বিক্ৰী কৰিবলৈ আপোনাৰ অসুবিধা হৈছে, গতিকে আপুনি গৰুজনীকে বিকি দিলে, আপুনি শেষেই কৰি পেলালে। ঠিক তেনেকৈ আমি গছ কেইডালমান কৰি লৈছোঁ, আপুনি সেই গছকেইডাল বিক্ৰী কৰাৰ কথা কেতিয়াও চিন্তা নকৰিব, তেতিয়াহ'লে আপুনি চাকচেছ হ'ব। সাঁচি খেতিত আপুনি তেতিয়াহে চাকচেছ হ'ব যেতিয়া আপুনি গছকেইডাল বিক্ৰী কৰি নিদি এইকেইডাল মাদাৰটি কৰি দিয়ক বাছ। হেল্ল' বন্ধু, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। লাইক কৰিব, কমেণ্ট কৰিব, ভাল লাগিলে শ্বেয়াৰ কৰিব। আজিলৈ আহোঁ, ধন্যবাদ।